নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ মই ভৈৰৱ ছাৰে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ অষ্টম শ্ৰেণী গণিতৰ ২ নম্বৰ অধ্যায় এটা চলকযুক্ত একঘাতৰ সমীকৰণ আৰু এই অধ্যায়ৰে আজি আমি অনুশীলনী 2.1ত থকা ২ নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি প্ৰশ্নটো চাই লওঁ আৰু ইয়াৰ সমাধান বা কি উত্তৰ কৰিব লাগে আমি চাওঁ আহা। এই প্ৰশ্নটোত আমাক দিয়া আছে প্ৰত্যেকটো সমীকৰণৰ লগত চলকৰ কিছুমান মান দিয়া হৈছে। ইয়াতে কিছুমান সমীকৰণ দিয়া আছে আৰু সমীকৰণৰ যিটো চলক x বা y বা p তাৰ কিছুমান মান দিয়া আছে আৰু এইবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। ইয়াৰে যিকেইটা মান দিয়া আছে xৰ মান তোমালোকে দেখিবলৈ পাইছা, ইয়াৰ মাজৰ কোনোবা এটা মানহে ইয়াৰে শুদ্ধ মান হয় বা ইয়াৰ সমাধান হয়। কোনটো সমাধান হয় আমি উলিয়াই দিব লাগে। এতিয়া আমি গোটেই অংকটো কৰাৰ আগত ইয়াত আমি জানিব লগা কথাটো হৈছে সমাধান মানেনো কি। সমাধান মানে কি হৈছে চোৱা, ইয়াত আমি যিটো সমীকৰণ দেখিবলৈ পাইছোঁ 2x - 4 = 0, এইটো হৈছে আমাক দিয়া সমীকৰণ। এই সমীকৰণত থকা চলকটো হৈছে x। xৰ কাৰণে ইয়াত তিনিটা মান দিছে। প্ৰথম মানটো দিছে 1, তাৰ পিছৰ মানটো দিয়া আছে 2 আৰু তাৰ পিছৰ মানটো দিয়া আছে -2। এতিয়া আমি xৰ ঠাইত এবাৰ আমি 1 বহাই চাম, এবাৰ 2 বহাই চাম আৰু এবাৰ -2 বহাই চাম আৰু আটাইকেইটা বহাব লাগিব আৰু বহাই কোনটো ইয়াৰ সমাধান হয় আমি পৰীক্ষা কৰিব লাগিব। আৰু সমাধান যদি হয় তেতিয়াহ'লে এই যে তোমালোকে সমান চিনডাল দেখিবলৈ পাইছা, এই সমান চিনডালক যদি তোমালোকে দুটা ভাগত ভাগ কৰি দিয়া, এনেকৈ যদি ভাগ কৰি দিয়া তোমালোকে দেখিবলৈ পাবা যে সমান চিনৰ বাওঁফালে এখিনি এটা অংশ আছে আৰু সোঁফালে এটা অংশ তোমালোকে দেখিবলৈ পাইছা। তোমালোকৰ বাওঁফালে থকা অংশটো মন কৰা, বাওঁফালে আছে 2x - 4 আৰু সোঁফালে থকা অংশটো হৈছে 0। তোমালোকে যদি অংশ দুটা চোৱা তেতিয়াহ'লে দেখিবলৈ পাবা যে xটো তোমালোকে বহাব লাগিব। এতিয়া বাওঁফালে তোমালোকে xটো বহাব লাগিব আৰু বহাই পিনি কিবা এটা মান পাবা। চ' xৰ মানটো বহাই দিয়াৰ লগে লগে তোমালোকে এই অংশটো কৰিলে কিবা এটা উত্তৰ এটা পাবা, হয় 2 পাব পাৰা, 4, 0, যিকোনো এটা উত্তৰ পাবা। আৰু সেই উত্তৰটো তোমালোকে তুলনা কৰিব লাগিব সোঁফালে যিটো অংশ আছে, সোঁফালে আছিলে 0, 0 হ'ব লাগিব। যদিহে বাওঁফালে আমি xৰ মানটো বহাই যিটো সংখ্যা পাম বা যিটো উত্তৰ পাম, সেই উত্তৰটো যদি আমাৰ সোঁফালে থকা সংখ্যাটোৰ লগত বা সোঁফালে থকা অংশটোৰ লগত মিলি যায় তেতিয়াহ'লে তাক সমাধান বুলি কোৱা হ'ব। সমাধান মানে সমান চিনডাল যে আছে, সমান চিনডাল মানি চলিছে, গতিকে সমাধান। যদিহে ধৰা এইফালে পালা 5, এইফালে আছে 0, তেতিয়াহ'লে কি হ'ব, এইটো সমাধান হ'ব নোৱাৰে। সমাধান কেতিয়া হ'ব, যদিহে সোঁফালে তোমালোকে মান বহাই 5 পালা আৰু বাওঁফালেও সমাধান মানে বাওঁফালে কি হৈছে 5, দুইফালে যদি 5 আৰু 5 পোৱা তেতিয়াহ'লে সমাধান হ'ব। যদিহে বেলেগ বেলেগ উত্তৰ পোৱা তেতিয়াহ'লে সমাধান নহ'ব। তেতিয়াহ'লে আমি এই অংকটো আৰম্ভ কৰোঁ আৰু অংকটো আৰম্ভ কৰিবৰ কাৰণে প্ৰথমে আমি কি কৰিব লাগিব, লেফ্ট ছাইড আৰু ৰাইট ছাইড। আমি কি লিখিলোঁ চোৱা, LHS, ইয়াতে বুজাইছে Lটোৱে বুজাইছে লেফ্ট, Hটোৱে বুজাইছে হেণ্ড, Sটোৱে বুজাইছে ছাইড মানে আমাৰ বাওঁফাল। এই যিটো সমান চিন আছে, সমান চিনৰ বাওঁফালৰ অংশটো আমি প্ৰথমে পাতি ল'ম। সমান চিনৰ বাওঁফালে দিয়া আছে 2x - 4। এতিয়া আমি ইয়াতে প্ৰথমে xৰ মানটো বহাব লাগিব 1। যিহেতু প্ৰথমে xৰ মানটো 1 বুলি কৈছে, গতিকে আমি 1টো বহুৱাই দিম। আৰু 1টো বহাই দিলে কি হ'ব চোৱা, প্ৰথমে 2 আছে, 2টো লিখিম। তাৰপিছত আছে xৰ মানটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব। আৰু 2 আৰু xৰ মাজত যে একো চিন নাই, একো চিন নথকাৰ কাৰণে ইয়াতে কি আছে, এটা পূৰণ চিন আছে, -4। এতিয়া প্ৰথম আমি পূৰণটো কৰি ল'ম। পূৰণ কৰিব লাগিব 2 আৰু 1, 2 এগুণে হ'ব 2, -4 আৰু 2ৰ পৰা যদি 4টো বিয়োগ কৰি দিয়া তেতিয়াহ'লে বিয়োগফলটো হ'ব -2। তেতিয়াহ'লে আমি দেখিলোঁ যে xৰ মানটো যেতিয়া আমি 1 বহালোঁ তেতিয়া বাওঁফালটো পালোঁ আমি -2। এতিয়া সোঁফালটো চাওঁ। সোঁফালটো তোমালোকে দেখিবলৈ পাইছা, সোঁফালে আমি xৰ মান বহাবই নালাগে। সোঁফালে আমি দেখিবলৈ পালোঁ যে এটাই উত্তৰ আছে, সংখ্যা এটা দিয়া আছে 0। তেতিয়াহ'লে কি দেখিলোঁ চোৱা, 1টো বহাই দিয়াৰ লগে লগে আমি দেখিলোঁ যে যিটো লেফ্ট হেণ্ড ছাইডত আমি পালোঁ -2 আৰু ৰাইট হেণ্ড ছাইডত আমি কিমান পাই আছোঁ, 0 পাই আছোঁ। এতিয়া এই পক্ষ দুটা সমান হয় নে নহয়, ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইড সমান হয় নে নহয়। যদি সমান হয় সমান চিন দিম। প্ৰশ্নতে কি কৈছে, সমান হয় বুলি কৈ আছে, কিন্তু আমি কৈ দেখিলোঁ যে সমান নহয়। এফালে পালোঁ -2 আৰু এফালে পালোঁ 0। যদিও সমান নহয় সমান চিনডাল এনেকৈ কাটি দিবা। আৰু যদি সমান চিনডাল কাটি দিয়া হয় তেতিয়াহ'লে কি বুজাব যে xৰ যিটো মান দিয়া আছে, 1 দিয়া আছে, এইটো কি হ'ব, এই সমীকৰণটো এটা সমাধান নহ'ব। গতিকে আমি উত্তৰটো কি লিখিব লাগিব, যে x = 1। যিহেতু xৰ মানটো 1 বহাইছিলোঁ সেইকাৰণে আমি লিখিব লাগিব যে x = 1 সমীকৰণটোৰ সমাধান নহ'ব। হ'বটো কাটি দিছোঁ, ইয়াতে কি লিখিবা তোমালোকে, নহ'ব লিখিব লাগিব। এতিয়া আমাৰ 1টো বহালোঁ, এবাৰ কি বহাব লাগিব, 2 বহাই কৰি চাওঁ আহা। এবাৰ আমি
xৰ ঠাইত বহাব লাগিব 2 প্ৰথমে সমীকৰণটো লিখি লওঁ তাৰ বাওঁফালটো সমান চিহ্নৰ বাওঁফালে দিয়া আছে twice x minus 4 ইয়াতে আমি xৰ মানটো বহাব লাগিব 2 আহিলে আমাৰ প্ৰশ্নটোৰ মতে 2 আছে তাৰ পৰা xৰ ঠাইত আমি কি বহাব লাগিব 2 বহাব লাগিব মান বহোৱা কথাটো তোমালোকে ভালদৰে মন কৰিবা আমি কি কৰিছো x য'ত আছে তাতহে 2 বহাব লাগিব বাকি 2 4 সংখ্যা কেইটা আমি একো সলনি কৰিব নোৱাৰো চিনো কোনো ধৰণৰ সলনি নহব মাত্ৰ xৰ ঠাইত আমি যেটো মান দিয়া আছে এই মানটো বহুৱাই দিছো বিয়োগ দিয়া আছে 4 এতিয়া আমি পূৰণ কৰি লওঁ 2 দুগুণে হ'ব 4 বিয়োগ 4 4 পৰা 4 গলে থাকিব 0 এতিয়া আমি সোঁফালটো চাওঁ সমান চিহ্নৰ সোঁফালে দিয়া আছে মাত্ৰ এটা সংখ্যা যেটো হৈছে 0 তেতিয়া হলে কি দেখিলো বাওঁফালে 0 পালো আৰু সোঁফালে 0 পালো আৰু দুইটা ফালে যদি 0 হয় তেতিয়া হলে আমি লিখিব পাৰিম যে লেফট হ্যান্ড সাইড মানে বাওঁফাল সমান রাইট হ্যান্ড সাইড সোঁফাল বাওঁফাল আৰু সোঁফাল দুটা কি হয় সমান হয় আৰু দুইটা যদি সমান হ'বলে হয় তেতিয়া হলে সমাধান হ'ব আৰু আমি লিখিব লাগিব যেটো x ৰ মানটো 2 বহাইছিলা গতিকে লিখিবা যে x = 2 সমীকৰণটোৰ সমাধান হ'ব গতিকে নহব তো মই কাটি দিলো সমীকৰণটোৰ সমাধান হ'ব তেতিয়াহলে সমাধান হ'বটো গম পালা দুইফালে যদি একেটা সংখ্যা পোৱা সমাধান হ'ব দুইফালে যদি বেলেগ বেলেগ সংখ্যা পোৱা তেতিয়াহলে সমাধান নহব আমি আৰু এটা সংখ্যা দিয়া আছে সেই সংখ্যাটো বহুৱাই চাওঁ এবাৰ আমি বহুৱাম বিয়োগ 2 সমীকৰণটো লিখি লওঁ বাওঁফালটো লেফট হ্যান্ড সাইড যেটো দিয়া আছে twice x minus 4 আমি ইয়াতে বহাব লাগিব x ৰ ঠাইত বহাব লাগিব এতিয়া বিয়োগ 2 x য'ত আছে তাত বিয়োগ 2 বহাম তেতিয়াহলে প্ৰথমে 2 আহিলে x ৰ ঠাইত বহাব লাগিব বিয়োগ 2 তাৰ পিছত আহিব বিয়োগ 4 এতিয়া আমি পূৰণ কৰিলে 2 দুগুণ 4 হ'ব আৰু চিহ্নটো হ'ব প্লাসে মাইনাসে এটা মাইনাস চিহ্ন আহিব -4 -4 ৰ লগত -4 লগ লগাই দিলে হ'ব -8 আৰু সোঁফালৰ অংকটো আমি বিচাৰি পাই আছো যেটো হৈছে 0 তেতিয়াহলে আমি কি দেখিলো বাওঁফালে পালো বিয়োগ 8 আৰু সোঁফালে পালো 0 তেতিয়াহলে আমি লিখিব পাৰিম যে লেফট হ্যান্ড সাইড মানে বাওঁফালটো রাইট হ্যান্ড সাইড সোঁফালৰ সৈতে সমান নহয় আৰু যদি সমান নহয় তেতিয়াহলে সমাধান নহব গতিকে এটো সমাধান নহব লিখিব লাগিব কোনটো সমাধান নহয় x = -2 সমীকৰণটোৰ সমাধান নহব ঠিক একে ধৰণে এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো কৰো আহা ইয়াতে আমাৰ বাওঁফালটো চাওঁ আহা বাওঁফালে দিয়া আছে 11y + 5 আমি প্ৰথমে সমীকৰণটো লিখি লওঁ যেটো দিয়া আছে 11y + 5 ইয়াতে আমি প্ৰথমে x ৰ মানটো ইয়াতে যেটো y দিয়া আছে আমি y মান বহাব লাগিব প্ৰথমে y মানটো দিয়া আছে 0 গতিকে 0 বহাম 0 বহালে আমি পাম 11 আছে 11 লিখিলো y ঠাইত আমি কি কৰিম 0টো বহাব লাগিব যোগ আহিব 5 এতিয়া 11 ৰ লগত যদি 0 পূৰণ কৰা তেতিয়া হলে পাবা 0 যোগ 5 0 ৰ লগত 5 টো যোগ কৰিলে যোগফলটো হ'ব 5 আমি বাওঁফালে পালো 5 সোঁফালৰ অংকটো যদি চাওঁ দেখিবলৈ পাম সোঁফালে মাত্ৰ এটা সংখ্যা দিয়া আছে যেটো হৈছে বিয়োগ 6 তেতিয়া হলে আমি কি দেখিলো চোৱা আমি দেখিলো যে বাওঁফালে পালো 5 আৰু সোঁফালে পালো 6 সোঁফালে পালো আমি 6 গতিকে রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইডটো সমান নহয় গতিকে কাটি দিলো সমান নহয় কাৰণে কাটি দিছো কি বহালে সমান নহয় যদি 0 বহাও তেতিয়াহলে আমি উত্তৰটো লিখিব লাগিব যে y = 0 সমীকৰণটোৰ সমাধান নহব উত্তৰটো আমি কি পালো এফালে 5 এফালে বিয়োগ 6 সমান হোৱা নাই গতিকে সমাধান নহব এবাৰ আমি ইয়াৰ পিছৰ মানটো বহাই চাওঁ এবাৰ আমি বহাব লাগিব y ঠাইত বহাব লাগিব এবাৰ 1 বহাব লাগিব 1 বহাই চাওঁ 1 বহালে কি হ'ব চোৱা 11y + 5 ইয়াতে আমি y ৰ যেটো মান আছে y ৰ মানটো বহাব লাগিব 1 গতিকে প্ৰথম আহিব 11 y ঠাইত বহাম আমি 1 + 5 এতিয়া চোৱা 11 আৰু 1 ৰ মাজত একো চিহ্ন নাই যদিও পূৰণ চিহ্ন এটা আছে পূৰণ কৰিব লাগিব 11 এগুণ হ'ব 11 যোগ 5 11 ৰ লগত 5 টো যোগ কৰিলে হ'ব 16 আৰু সোঁফালৰ অংকটো আমি দেখিবলৈ পাইছো যেটো হৈছে বিয়োগ 6 তেতিয়াহলে আমি কি দেখিলো চোৱা আমি দেখিলো যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো কি নহয় ইকুৱেল বা সমান নহয় আৰু যদি সমান নহয় তেতিয়াহলে আমি লিখিব লাগিব যে y = 1 কি হ'ব সমীকৰণটোৰ সমাধান নহব আৰু এটা মান দিয়া আছে বিয়োগ 1 এবাৰ আমি x ৰ ঠাইত বহাব লাগিব বিয়োগ 1 সমীকৰণটো লিখি লওঁ আমি 11y + 5 ইয়াতে এবাৰ আমি y মানটো বহাম বিয়োগ 1 য'ত y আছে তাতে তোমালোকে বিয়োগ 1 বহাব লাগিব প্ৰথমে 11 আছে 11 লিখিলো y ঠাইত বহাম আমি বিয়োগ 1 যোগ লিখিব লাগিব 5 এতিয়া পূৰণ কৰো 11 এগুণ হ'ব 11 গতিকে 11 সংখ্যাটো আহিলে তাৰ পিছতে আকৌ চোৱা এটা যোগ এটা বিয়োগ চিন আছে যোগে বিয়োগে বিয়োগ হয় গতিকে বিয়োগ 11 যোগ 5 লিখিব লাগিব এতিয়া এটাৰ আগত বিয়োগ চিন এটাৰ আগত যোগ চিন সংখ্যা কেইটা আমি
বিয়োগ কৰিব লাগিব যদি বিয়োগ কৰা হয় 11 ৰ পৰা 5 গলে থাকিব 6 6 লিখিলো ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন আছে কাৰণে এটা বিয়োগ চিন দিব লাগিব তেতিয়া হলে আমি পালো যে লেফট হ্যান্ড সাইডত পালো বিয়োগ 6 আৰু ৰাইট হ্যান্ড সাইডত দিয়াই আছে বিয়োগ 6 সোঁফালেও বিয়োগ 6 আৰু বাওঁফালেও বিয়োগ 6 পালো তেতিয়া হলে আমি উত্তৰটো কি লিখিব লাগিব যে লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু রাইট হ্যান্ড সাইড দুইটা ফাল সমান সোঁফাল আৰু বাওঁফাল সমান হয় গতিকে আমি কি গম পালো যে এটো সমাধান হ'ব সেইকাৰণে আমি লিখিব লাগিব যে y = -1 সমীকৰণটোৰ সমাধান হ'ব এবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দিয়া আছে 3y/5 = 3 ইয়াতে আমি মানকিটা বহাব লাগে প্ৰথম মানটো বহাব লাগিব আমি 3 লেফট হ্যান্ড সাইডটো পাতি লওঁ লেফট হ্যান্ড সাইডটো আমাক ইয়াতে দিয়া আছে 3y/5 আমি ইয়াতে y মানটো বহাব লাগিব 3 বা 3 বহাব লাগিব প্ৰথমে 3 সংখ্যাটো আছে 3 লিখিলো y ঠাইত আমি লিখিব লাগিব 3 আৰু তলত আছে 5 এতিয়া 3 ৰ লগত 3 টো পূৰণ কৰি দিম 3 3 গুণ হয় 9 গতিকে আমি পাম 9/5 আৰু সোঁফালৰ অংশটো চোৱা সোঁফালে দিয়া আছে মাত্ৰ 3 তেতিয়া হলে আমি দেখিবলৈ পালো যে লেফট হ্যান্ড সাইড not equal to right hand side দুইটা ফাল সমান নহয় এফালে আমি পালো 9 5 ভাগৰ 9 এফালে পালো 3 একেটা সমান নহয় আৰু সমান নোহোৱাৰ কাৰণে আমি এটো সমাধান নহয় লিখিব লাগিব গতিকে লিখিবা যে y = 3 সমীকৰণটোৰ সমাধান নহব ইয়াৰ পিছৰ প্ৰশ্নটো পিছৰ আমি মানটো বহাই চাওঁ এবাৰ আমি বহাব লাগিব -3 y ঠাইত আমি -3 বহাব লাগিব প্ৰথমে আমি বাওঁ ফালটো লিখি লওঁ যেটো দিয়া আছে আমাক 3y/5 দিয়া আছে আমি ইয়াতে y ঠাইত বহাব লাগিব -3 প্ৰথম 3 লিখিলো y ঠাইত আমি মানটো বহালো -3 তলত আছে 5 এটা আমি পূৰণ কৰি দিও 3 3 গুণ হ'ব 9 আৰু প্লাসে মাইনাসে চিনটো আহিব মাইনাস তলত আহিব 5 আৰু ৰাইট হ্যান্ড সাইডটো লিখো ৰাইট হ্যান্ড সাইডত সংখ্যা দিয়া আছে 3 এতিয়া চোৱা এই ভগ্নাংশ সংখ্যাটোৰ লগত মানে 5 ভাগৰ বিয়োগ 9 ৰ লগত 3 টো সমান নহয় সেইকাৰণে আমি লিখিব লাগিব যে লেফট হ্যান্ড সাইড not equal to right hand side আৰু যদি সোঁফালৰ লগত যদি বাওঁফালটো সমান নহয় তেতিয়া হলে ই কেতিয়াও সমাধান হ'ব নোৱাৰে আমি লিখিব লাগিব যে y = -3 সমীকৰণটোৰ সমাধান নহব এবাৰ আৰু এটা মান আছে 5 আমি হে 5 টো বহাই চাওঁ আহা y ঠাইত এবাৰ বহাব লাগিব 5 আমি প্ৰথম আৰম্ভ কৰো লেফট হ্যান্ড সাইডৰ পৰা যেটো দিয়া আছে 3y/5 আৰু এতে y মানটো আমি বহাব লাগিব 5 বহাব লাগিব তেতিয়া হলে আমি পাম 3 ব্ৰেকেট লিখিম y মানটো বহাই দিম 5 আৰু তলত আছে 5 যেহেতু 3 আৰু 5 টো পূৰণ হৈ আছে আৰু তলত এটা 5 আছে গতিকে তলত থকা 5 টোৱে ওপৰত থকা 5 টোক আমি কাটি দিব পাৰো গতিকে কাটি দিলো কাটি দিয়াৰ লগে লগে কি থাকিলে চোৱা তলত কোনো সংখ্যা নাই ওপৰত থাকিলে 3 আৰু ৰাইট হ্যান্ড সাইডত যদি চাও আমি ৰাইট হ্যান্ড সাইডত কি দেখিবলৈ পাইছো 3 দেখিবলৈ পাইছো এতিয়া আমি কি দেখিলো চোৱা লেফট হ্যান্ড সাইড মানে বাওঁফালটো আৰু ৰাইট হ্যান্ড সাইড আমি দুইফালে কি পালো একেটা সংখ্যা পালো গতিকে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা সমান আৰু দুইটা যদি সমান হ'বলে হয় y = 5 আমি y মানটো 5 বহাইছিলো ই সমীকৰণটোৰ এটা সমাধান হ'ব এবাৰ আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে x + 5 = 7 দিয়া আছে কি মন কৰিবা ইয়াতে আমাৰ দুটা ফালে দিয়া আছে x + 5 দিয়া আছে আৰু দিয়া আছে 7 - x এবাৰ আমি বাওঁফাল আৰু সোঁফাল দুইফালে আমি x ৰ যেটো মান আছে সেই মানটো বহুৱাই চাব লাগিব প্ৰথমে আমি বহাম বাওঁফালে আমাক দিয়া আছে x + 5 আৰু প্ৰথমে আমি x ৰ মানটো বহাম 1 যদি 1 বহাও তেতিয়া হলে আমি পাম যে 1 + 5 1 + 5 1 ৰ লগত 5 যোগ কৰিলে হ'ব 6 এবাৰ আমি বহাম সোঁফালে আমাক দিয়া আছে 7 - x ইয়াতে আমি x ৰ মানটো বহাব লাগিব 1 গতিকে হ'ব 7 - 1 এতিয়া 7 ৰ পৰা 1 টো বিয়োগ কৰিলে থাকিব 6 আমি কি দেখিলো আমি দেখিবলৈ পালো যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা সমান দুইটাৰ উত্তৰ 6 হয় গতিকে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা সমান এই অংকটোত কি অলপ হলনি হৈছে মন কৰিবা আগৰ প্ৰশ্নটোত আমি ৰাইট হ্যান্ড সাইড বা সোঁফালে এটা গোটা সংখ্যা পাইছিলো 5 বা 6 বা 3 কিন্তু এবাৰ আমি বাওঁফাল আৰু সোঁফাল দুইফালে আমি x ৰ মানটো বহুৱাব লগা হৈছে গতিকে দুইফালে বহাবা আৰু বহুৱাৰ পাছত তোমালে কি পাবা যিকিটা সংখ্যা পাবা সেই সংখ্যাকেইটা তুলনা কৰিবা ইয়াতে আমি কি পালো দুইফালে 6 আৰু 6 পালো গতিকে আমি লিখিব পাৰিম যে ইয়াতে x = 1 সমীকৰণটোৰ সমাধান হ'ব এবাৰ আমি x ৰ যেটো দ্বিতীয় মান দিয়া আছে বিয়োগ 1 এবাৰ আমি x ৰ ঠাইত বিয়োগ 1 বহুৱাই চাম প্ৰথম আমি বাওঁফালে যাওঁ বাওঁফালে আছে x + 5 ইয়াতে x ৰ ঠাইত বহাব লাগিব বিয়োগ 1 আমি লিখিম যে বিয়োগ 1 + 5 এটাৰ আগত যোগ চিন এটাৰ আগত বিয়োগ চিন সংখ্যাকেইটা বিয়োগ কৰিব লাগিব 5 ৰ পৰা 1 গলে থাকিব 4 গতিকে আমি সোঁফালে পালো বাওঁফালে পালো 4 সোঁফালে চাওঁ আহা সোঁফালে দিয়া আছে 7 - x
7 মাইনাছ x অৰ্থাৎ বহাব লাগিব বিয়োগ 1 আৰু বিয়োগ 1 বহালে কি হ'ব এতিয়া চোৱা 7 দুটা বিয়োগ চিন আহিলে বিয়োগে কি হ'ব যোগ চিন হ'ব 7 যোগ 1 7 1 হ'ব 8 আমি দেখিবলৈ পালো বাওঁফালে পালো 4 সোঁফালে পালো 8 এই পক্ষ দুটা কেতিয়াও সমান নহয় সেইকাৰণে আমি লিখিব লাগিব যে লেফট হ্যান্ড সাইড not equal to right hand side এই পক্ষ দুটা সমান নহয় আৰু যদি সমান নহয় তেতিয়া হলে x equal to -1 টো সমীকৰণটোৰ সমাধান নহব এবাৰ আমি চাওঁ ইয়াৰ পিছৰ মানটো বহাম এবাৰ বহাব লাগিব 2 সংখ্যাটো বাওঁফালে বহাম প্ৰথমে বাওঁফালটো পাতি লওঁ যেটো হৈছে x + 5 ইয়াত আমি x ৰ মানটো বহাব লাগিব 2 বহাই দিলে হ'ব 2 + 5 2 লগত 5 টো যোগ কৰা 2 এ পাছে হ'ব 7 রাইট হ্যান্ড সাইডত চাওঁ সোঁফালে আমি দেখিবলৈ পাইছো দিয়া আছে 7 - x x অৰ্থাৎ বহাব লাগিব 2 গতিকে হ'ব 7 - 2 এতিয়া 7 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 5 তেতিয়া আমি দেখিলো যে বাওঁফাল আৰু সোঁফাল দুইফালে আমি বেলেগ বেলেগ সংখ্যা পাইছো আমি বাওঁফালে পালো 7 আৰু সোঁফালে পালো 5 আৰু পক্ষ দুটা যেটো সমান নহয় আৰু সমান নোহোৱাৰ কাৰণে আমি লিখিব লাগিব যে x = 2 সমীকৰণটোৰ সমাধান নহব এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ সমীকৰণটো ইয়াতে আমাক দিয়া আছে 2x + 1/3 = 1 ইয়াত আমি মাত্ৰ বাওঁফালে x ৰ মানটো বহুৱাব লাগিব বাওঁফালটো আমি পাতি লওঁ যেটো দিয়া আছে 2x + 1/3 প্ৰথমে আমি x ৰ মানটো বহাব লাগিব 1/-2 বহাই দিওঁ আহা 1/-2 তেতিয়া হলে হ'ব 2 ব্ৰেকেট দিম x ৰ মানটো বহাব লাগিব 1/-2 + 1/3 এতিয়াতে কটাকটি কৰিব পাৰিবা তলত থকা দুইটো ওপৰত থকা দুইটো কাটি দিব পাৰি গতিকে কাটি দিলো কাটি দিয়াৰ লগে লগে চোৱা তলত থকা সংখ্যাটো নোহোৱা হৈ গল ওপৰত থাকিব বিয়োগ 1 যোগ 3/1 বিয়োগ 1 কিয় হল কাৰণ এটা বিয়োগ চিন আছিল গতিকে বিয়োগ 1 দিব এতিয়া এই সংখ্যা কেইটা আমি কি কৰিব লাগিব ভগ্নাংশ আৰু গোটা সংখ্যা আছে যোগ কৰিব লাগিব আমি যোগ ভগ্নাংশ ললো 3 3 * 3 যেটো মাইনাস চিন আছে গতিকে -3 দিবা প্লাস আহিব 1 -3 + 1 কৰিলে পাবা -2 গতিকে লেফট হ্যান্ড সাইডটো হ'ব -2/3 আৰু ৰাইট হ্যান্ড সাইডত আমি দেখিবলৈ পাইছো এটা সংখ্যা দিয়া আছে হেতু হৈছে 1 তেতিয়া হলে সোৱা -2/3 লগত 1 টো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে সেইকাৰণে আমি লিখিব লাগিব যে লেফট হ্যান্ড সাইড not equal to right hand side আৰু এই পক্ষ দুটা যদি সমান নহয় তেতিয়া হলে আমি যেটো মান বহাইছিলো x = -1/2 টো সমীকৰণটোৰ সমাধান নহব এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ মানটো বহাম এবাৰ আমি বহাব লাগিব 1/2 সমীকৰণটো পাতি লওঁ বাওঁফালে 2x + 1/3 ইয়াতে x ৰ মানটো বহাব লাগিব 1/2 তেতিয়া হলে আমি পাম 2 ব্ৰেকেট আৰম্ভ হ'ব 1/2 + 1/3 এতিয়াতে আকৌ কাটিব পাৰিবা তলত থকা দুইটো ওপৰত থকা দুইটো কাটি দিব পাৰিবা কাটি দিবা তেতিয়া হলে তোমালকে পাবা যে 1 + 1/3 লখাগু লবা যোগ কৰিবৰ কাৰণে তলত আহিব 3 ওপৰত আহিব 3 * 3 যোগ 1 3 * 1 হ'ব 4 গতিকে হ'ব 3/4 আৰু ৰাইট হ্যান্ড সাইডত দিয়া আছে আমাক 1 আমি কি দেখিলো যে লেফট হ্যান্ড সাইডত পোৱা যেটো সংখ্যা আছে সেই সংখ্যাটো ৰাইট হ্যান্ড সাইডত পোৱা সংখ্যাটোৰ সৈতে সমান নহয় যদি সমান নহয় তেতিয়া হলে 2 নম্বৰ যেটো মান বহাইছিলো x = 1/2 টো সমীকৰণটোৰ সমাধান নহব এবাৰ আমি পাতিম ইয়াৰ পিছৰ মানটো যেটো দিয়া আছে 1/3 প্ৰথমে সমীকৰণটো লিখিলম যেটো দিয়া আছে আমাক 2x + 1/3 ইয়াতে আমি x ৰ মানটো বহাব লাগিব 1/3 x ৰ মান বহাব লাগিব 1/3 তেতিয়া হলে প্ৰথমে 2 সংখ্যাটো লিখি লওঁ তাৰ পিছতে x ৰ মানটো বহাই দিম 1/3 + 1/3 এতিয়া প্ৰথম থকা সংখ্যা কেইটা আমি পূৰণ কৰিলে আমি পাম তলত আহিব 3 ওপৰত আহিব 1 * 2 = 2 যোগ 3/1 লখাগু লম 3 আৰু 3 লখাগু 3 হ'ব ওপৰত পাবা তোমালকে 2 + 1 মানে 2 * 1 হ'ব 3 3/3 আৰু গতিকে উত্তৰটো হ'ব 1 তেতিয়া হলে আমি সোঁফালে পালো 1 বাওঁফালে আছে 1 আৰু 1 সমান হয় গতিকে আমি লিখিব লাগিব যে লেফট হ্যান্ড সাইড = ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা সমান হয় সেই কাৰণে x ৰ যেটো মান বহাইছিলো 1/3 টো সমীকৰণটোৰ এটা সমাধান হ'ব এবাৰ আমি চাম একেবাৰে শেষৰ অংকটো 6 নম্বৰ অংকটো ইয়াত প্ৰথমে আমি কি কৰিব লাগিব x দিয়া নাই p দিয়া আছে p মানটো প্ৰথম বহাব লাগিব 2 ইয়াত আমি দুইফালে বহাব লাগিব বাওঁফাল আৰু সোঁফাল দুইফালে p মানটো বহাই পৰীক্ষা কৰিব লাগিব প্ৰথম আৰম্ভ কৰো বাওঁফালৰ পৰা বাওঁফালে দিয়া আছে 10p - 4 ইয়াতে মানটো বহাই দিম p মানটো বহাব লাগিব 2 গতিকে লিখিব লাগিব 10 ব্ৰেকেটৰ ভিতৰত তোমালকে p মানটো বহাবা যেটো হৈছে 2 বিয়োগ 4
পূৰণ কৰিব লাগিব 10 দুগুণে হ'ব 20 20 বিয়োগ 4 20ৰ পৰা 4টো বিয়োগ কৰিলে পাবা 16 লেফট হেণ্ড সাইডটো হ'ল 16 এটা ৰাইট হেণ্ড সাইডটো লিখিম ৰাইট হেণ্ড সাইডটো দিয়া আছে 4 ইনটু টুৱাইস p প্লাস 1 ইয়াতে p মানটো আকৌ 2 বহাব লাগিব 4 আহিলে মই এটা ডাঙৰ ব্ৰেকেট দিব লাগিব যেহেতু p মানটো মই সৰু বন্ধনীৰ ভিতৰত বহাম প্লাস 1 এতিয়া প্ৰথম পূৰণ কৰিব লাগিব 2 দুগুণটো কৰিব লাগিব তেতিয়া লিখিব লাগিব 4 2 দুগুণ হ'ব 4 যোগ 1 4 ৰ লগত 1 টো যোগ কৰিবা 4 1 হ'ব 5 আৰু 4 ৰ লগত 5 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব 4 5 গুণ হ'ব 20 বাওঁফালে পালো 16 সোঁফালে পালো 20 গতিকে আমি দেখিলো যে লেফট হেণ্ড সাইড not equal to equal নহয় কাৰ সৈতে সমান নহয় ৰাইট হেণ্ড সাইডৰ সৈতে সমান নহয় আৰু যদি সমান নহয় ইয়াক সমাধান নহব গতিকে সমাধান নহয় সেই কাৰণে আমি লিখিব লাগিব p equal to 2 সমীকৰণটোৰ সমাধান নহব এবাৰ আমি ইয়াৰ পিছৰ মানটো বহাম যেটো মান দিয়া আছে আমাক 4 দিয়া আছে প্ৰথমে আমি বাওঁফালটো লিখি লম যেটো হৈছে 10p - 4 ইয়াতে আমি এবাৰ p মানটো বহাব লাগিব 4 তেতিয়া হলে আমি লিখিব লাগিব 10 ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব 4 বিয়োগ 4 10 4 গুণ হ'ব 40 যেহেতু 10ৰ লগত 4 পূৰণ হৈ গল 10 4 গুণ 40 বিয়োগ 4 40ৰ পৰা 4টো বিয়োগ কৰিলে হ'ব 36 এবাৰ যাম সোঁফাললে সোঁফালে আমি প্ৰথমে সমীকৰণৰ অংশটো পাতি লওঁ 4 ইনটু টুৱাইস p প্লাস 1 ইয়াতে p মানটো বহাব লাগিব 4 4 ডাঙৰ ব্ৰেকেটটো আৰম্ভ কৰিবা p মানটো বহাই দিবা ইয়াতে 4 2 ইনটু 4 প্লাস হ'ব 1 এতিয়া আমি পূৰণ কৰো 4 ব্ৰেকেটৰ ভিতৰত 4 দুগুণে 8 যোগ 1 8ৰ লগত 1 যোগ কৰিলে হ'ব 9 গতিকে হ'ব 4 ইনটু 9 4 9 গুণ হ'ব 36 আমি কি দেখিলো চোৱা বাওঁফাল আৰু সোঁফাল দুইটা কি হৈ গল সমান হৈ গল বাওঁফাল আৰু সোঁফাল দুইটা সমান দুইফালে 36 আৰু 36 পালো গতিকে যেটো আমি p মান বহাইছিলো p মানটো বহাইছিলো 4 p = 4 টো সমীকৰণটোৰ সমাধান হ'ব আৰু এটা মান বহাব আছে বিয়োগ 4 এটো বহালে আমাৰ অংকটো হে হ'ব গতিকে বিয়োগ 4 বহাই কৰি চাম আহা প্ৰথম বাওঁফালটো লিখি লওঁ যেটো দিয়া আছে আমাক 10p - 4 ইয়াতে p মানটো বহাব লাগিব -4 তেতিয়াহলে আমি লিখিম 10 ইনটু -4 -4 পূৰণ কৰিব লাগিব 10 4 গুণ হ'ব 40 -40 হ'ব -4 -40 -4 লগ লগালে হ'ব -44 এতিয়া সোঁফালে কৰি চাও সোঁফালে দিয়া আছে 4 ইনটু টুৱাইস p প্লাস 1 ইয়াত আমি p মানটো বহাব লাগিব বিয়োগ 4 4 সংখ্যাটো লিখি ললো 2 আহিলে p মানটো বহাম বিয়োগ 4 যোগ 1 এতিয়া ব্ৰেকেটৰ ভিতৰখিনি প্ৰথম কৰিব লাগে ব্ৰেকেটৰ ভিতৰত আছে প্ৰথম 2 আৰু 4 টো পূৰণ 2 4 গুণ হ'ব 8 আৰু এটা বিয়োগ চিন একাৰণে আহিব এটাৰ আগত বিয়োগ চিন আছে প্লাসে মাইনাসে মাইনাস হয় -8 প্লাস 1 এতিয়া -8ৰ পৰা যদি আমি 1 টো অতৰাই দিও বা এটাৰ আগত যোগ চিন আছে সংখ্যাকেইটা বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে তোমালকে পাবা 8ৰ 1 গল থাকিব 7 ডাঙৰ সংখ্যাটো হৈছে 8 8ৰ আগত এটা বিয়োগ চিন আছে গতিকে হ'ব 4 ইনটু -7 4 7 গুণ হ'ব 28 -28 আমি বাওঁফালে পালো -44 আৰু সোঁফালে পালো -28 আমি কি দেখিলো আমি দেখিবলৈ পালো যে লেফট হেণ্ড সাইডটো ৰাইট হেণ্ড সাইডত পোৱা সংখ্যাটোৰ সৈতে সমান নহয় আৰু সমান নোহোৱাৰ কাৰণে আমি লিখিব লাগিব যে p = -4 সমীকৰণটো সমাধান নহব ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানে আছিল আজিৰ পাঠটি ইমানতে সামৰিছো এই পাঠৰ বাকি অংকবোৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ